চাওক যিটো ওলাইছে ভইচ ৰেকৰ্ড এইটো আমাৰ নহয়, এইটো এডিটিং কৰিছে আমাৰ সংগী এজন বিধায়ক হাইলাকান্দিৰ জাকিৰ হুছেইন লস্কৰ। তাৰ চমিলত 3 বছৰৰ পৰা ইনলিগেল চেগুন কাঠ যিটো হয় সেইটো আমাৰ সমষ্টিৰ পৰা লৈ আহি আছে। সেইবিলাক লোকেল DO4 ৰেঞ্জ অফিচে কাটি উঠাই আনিব লাগে। সেইবিলাক জাকিৰ হুছেইন MLA নিজে নিজৰ গাড়ী, নিজৰ JCB, নিজৰ হাতী গোটেই লগাই মালবিলাক কাটি লৈ আহিছে। সমষ্টিটো আমাৰ, ৰেঞ্জ অফিচটো মাটিজুৰি, কিন্তু জংগল ফৰেষ্ট এৰিয়াটো হৈছে আমাৰ। গোটেই সমষ্টিটো আমাৰ 4টা ৰেঞ্জ অফিচ আছে। সেইটো কাৰণত আমি DFক ফোন কৰিলোঁ, CCFক ফোন কৰিলোঁ, গোটেই ডকুমেণ্টবিলাক ভিডিঅ' এইবিলাকো দিলোঁ। তাৰ পাছতো 40 কিলোমিটাৰ ডিষ্টেঞ্চত সিহঁতে ষ্টক কৰিলে মালটো আনি মাটিজুৰি জাকিৰ হুছেইনৰ চমৈলত। সেই কাৰণত সি খং কৰি কিবা এটা এডিট কৰি আমাৰ এটা ভিডিঅ' ওলাই দিছে, ভইচ ৰেকৰ্ড এটা ওলাইছে, আমি পাইছোঁ আপোনালোকৰ ছ'চিয়েল মিডিয়া বা বেলেগ বেলেগ মানুহবিলাকে দিছে। এইবিলাক ৰাজনৈতিক হেৰি প্ৰতিপন্ন কৰাৰ উদ্দেশ্য। এতিয়া নিজে নিজৰ দোষটো বেলেগৰ ওপৰত জাপি দিব, তেনেকুৱা ৰাজনীতি চলি আছে। এনেকুৱা ৰাজনীতি মানুহে গম পায়, আমাৰ সমষ্টিৰ মানুহে গম পায়, জিলাৰ মানুহে গম পায়, ৰাইজৰ মানুহে গম পাই আছে। এইবিলাক দি পলিটিকেলি একো লাভ নহ'ব। 100%। আজিকালি চাব আপোনালোকে আমাৰ নৰেন্দ্ৰ মোদীজিৰো এনেকৈ এডিটিং হৈ থাকে, হিমন্ত বিশ্ব শৰ্মাৰো হৈ থাকে, পীযুষ হাজাৰিকাৰ হৈ থাকে, আৰু আমিতো নগণ্য AIUDFৰ বিৰোধী দলৰ বিধায়ক। আমাৰ সেইটো কৰিছেই আমাৰ সংগী সাথী, আমাৰ দলৰ মানুহে আমাক ৰাজনৈতিকভাৱে সেই প্ৰতিপন্ন কৰাৰ উদ্দেশ্যে। কাৰণটো আপোনালোকে আমাৰ AIUDF দলৰ পৰা এইটো পাছত মিটিং পাতিব, পৰ্যালোচনা সভা হ'ব, তাতে দেখিব। আৰু কাউণ্টিঙৰ পাছত আপোনালোকে দেখিব। আমিতো মুখৰ কথা কৈ লাভ নাই, আমি AIUDF দলৰ বিধায়ক, আমি আমাৰ দলৰ অৱস্থাটো আমি ভাল হ'ব এইটো চাই আছোঁ। কিন্তু ৰাইজে যদি প্ৰত্যাখ্যান কৰে, এইটো কাউণ্টিঙৰ পাছত আপোনালোকে গম পাব কি কাৰণটো কি, কোনটো কাৰণত এইটো হৈছে, কি কাৰণত হৈছে। সেইবিলাক পূৰা বিশ্লেষণ হ'ব, আপোনালোকে গম পাই যাব যে এই দলটো ইমান ওপৰত আছিলে, ইমান ডাউনত কিয় গৈ আছে, কোনটো কাৰণটো পৰ্যালোচনা কৰিলে ওলাই যাব। আমিতো এইটো এডিটিং আছে, এইটোত আমি কোৱা নাই এনেকুৱা। অডিঅ'টো নহ'লে আপোনালোকে দেখিছে গোটেই অসমৰ ভিতৰত, আমাৰ বৰাকভেলীৰ ভিতৰত যিমান নিউজ ওলাইছে কৰিমুদ্দিন বৰভূঞাৰ এগেইনষ্টত ওলাইছে যে দলটোৰ যিটো নিষ্পত্তি ঘটি আছে, সেইটো এটাই কাৰণ কৰিমুদ্দিন বৰভূঞা এক্সেছ যিটো কৰি আছে সেইবিলাকত। আমাৰ আজমল চাহেবে কি কাৰণত কৰিমুদ্দিনৰ ওপৰত ইমান নিৰ্ভৰশীল হৈছে আমি নাজানো, কিন্তু কৰিমুদ্দিনৰ বৰভূঞাৰ কাৰণত হৈছে এইটো ৰাইজে কৈ আছে। বিভিন্ন ছ'চিয়েল মিডিয়াত, বিভিন্ন এই ৰাজহুৱাভাৱে NGO সংস্থা, সাধাৰণ ৰাইজ গোটেই কৰিমুদ্দিন বৰভূঞাৰ ওপৰত দোষটো জাপি দি আছে। আমাৰ ওপৰত এনেকুৱা দোষ দিয়া নাই, আমি এনেকুৱা কোনো কাম কৰা নাই, আমি ৰাইজৰ কাৰণত কাম কৰি আছোঁ। কৰিমুদ্দিন বৰভূঞা কি AIUDFৰ দলৰ সুপ্ৰিমো বদৰুদ্দিন আজমল চাহেব। আৰু আমি কৈছোঁ কৰিমুদ্দিন বৰভূঞা ছাছপেণ্ড হ'ব পাৰে, দলটো বাচাৰ কাৰণত যিকোনো বিধায়কৰ ওপৰত একশ্যন আমাৰ সুপ্ৰিমোৱে ল'ব পাৰে। এইটো সুপ্ৰিমোৰ অধিকাৰ আছে, এইটো দলীয় নিয়ম নীতি আছে। সুপ্ৰিমোৱে নিজে গম পাই আছে কাৰ কাৰণত এইটো হৈছে, সুপ্ৰিমোৱে ক'ব পাৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।